এইটো আমাৰ অঞ্চলৰে এটা আজি বহু বছৰ ধৰি এনেকৈ দোকান দি আছে। এইখিনি আমাৰ ৰামদিয়াৰ নামপাৰাৰ পুৰণি স্মৃতি বুলি কয়। ধৰ্মৰাজ গিৰিৰাজৰ যেতিয়া আহোঁ আমি সৰু তেতিয়া ককাৰ লগত তাতে চাহ তাহ খাইছিলোঁ আমি। আপোনাৰ নামটো কৈ দিয়কচোন। উপিন ডেকা। আপোনাৰ মোটামুটি বহু পুৰণি হ'ল ন? এইটোৱে পুৰণি স্মৃতি হিচাপে আছে দোকানখনৰ। এটা ছবিটো দেখাই দিছোঁ। এই দোকানখনৰ এটা স্মৃতি, এইখিনি এটা পুৰণা স্মৃতি হৈ আছে। কালিলৈকে যদি ইয়াতে বিল্ডিং হৈ যায় পুৰণি একো নাথাকিবই। এইখিনি এইখন আটাৰ দোকান। কিন্তু অন্য মানুহৰ কথা নকওঁ, মই জানাত মোটামুটি মোৰ আজি 35 বছৰ হ'ল বয়স। মই কিন্তু সৰুতে আহিছিলোঁ ইয়াৰ পৰা ককা আইতাৰ লগত খোজকাঢ়ি গৈছিলোঁ ৰাতি 10টা বজাত। তথাপিও মানে মানুহে, আমাৰ হাইদাৰ মানুহে বহুতেই ইয়াতে মানে কেন্দ্ৰবিন্দু হিচাপে আছিলে এইখিনি ঠাই। এইখন দোকান পুৰণি, অতি পুৰণি কাঠেৰে। এতিয়া ৰাস্তাতকৈ তলত গৈছে দোকানখন। এতিয়া চাওক কাৰ কিমান কমেণ্ট আছে এইখিনিতে অলপ জনাই দিব এই ভিডিঅ'টোৰ দ্বাৰা, হয়নে নহয়? এইখন অতি পুৰণি দোকান। আমি ইয়াতে চাহ তাহ খাইছিলোঁ আৰু যথেষ্ট মানুহখিনি সহায় পাইছিলে এইখন দোকানত এটা সময়। এই দোকানখন নহ'লে মানুহৰ হেৰি নাছিল, অৱস্থা বেয়া আছিল। এইখন দোকানখনৰ পৰাই অৱস্থা কিছুমানৰ ভাল হৈছে। ইয়াতে আহি চাইকেল থৈছিলে, গাড়ী থৈছিলে, চাহ খাইছিলে, ৰাতি হ'লে ইয়াৰ পৰা খোজকাঢ়ি গৈছিলে। বহু ধৰণৰ সা সুবিধা পাইছিলে এই দোকানখনৰ জৰিয়তে, আৰু আমিও পাইছিলোঁ। লগতে মইতো আটাৰ লগত ইয়াতে চাহ খাওঁ আহি ৰাতি হ'লেও। আগতে খেৰৰ আছিল, তথাপিও অলপ বদলাই দিছে, অলপ অসুবিধাত পৰি কিনে তেখেতে। এই ভিডিঅ'টো মই এইটো কাৰণে আৱেগিক হৈ কিনে ভিডিঅ'টো বনালোঁ। মংগল কামনা কৰিলোঁ এই ককাৰ। চাই লওক, আপুনি একো নকয়? আপোনাৰ কিমানমান বছৰ হ'ল কওকচোন এবাৰ, কওক। ৰাইজে সকলোৱে চাব না, কিছুমান চীনা মানুহবিলাকে চাই ভাল পাব। হয়। আৰু দোকানখন চলাই থকা গিৰিৰাজ ধৰ্মৰাজ থকা তেতিয়াৰ পৰাই চলাইছিল ন, হয়নে? হয়। এইটো বহু মানুহ কথাটো মানে অতীতক মই সোঁৱৰাই দিছোঁ। কিয় কৈছোঁ, বহু মানুহে ইয়াতে আপোনাৰ সহায় পাইছিলে। যেনে ধৰক চাইকেলখনে থৈছিলে, কত মানুহ বিপদ। এইটো আমাৰ এই অঞ্চলৰ বাছ ষ্টপেজ কেন্দ্ৰ হিচাপে আছিলে, হয় না ককা? আপোনাক ধন্যবাদ। এইখিনি আপোনাৰ সাক্ষাৎকাৰ ল'লোঁ, ভাল লাগিল।